নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিটেট ল্যাঙ্গুৱেজ পেডাগজি অসমীয়া ভাষা সাতটা প্ৰেক্টিস সিৰিজ আমি অলৰেডি আলোচনা কৰিছো এক্সাম পষ্টপন হোৱাৰ পিছত আমি প্ৰেক্টিস সিৰিজ কৰা নাছিলো গতিকে পুনৰ পৰা আমি কন্টিনিউ কৰিম আজিৰ ভিডিঅ'ত আমি 10টা কোৱেশ্চন প্ৰেক্টিস কৰিম সো অলৰেডি 86 ভিডিঅ'ছ আপলোড কৰা হৈছে অকল সিটেট অসমীয়া ল্যাঙ্গুৱেজৰ ওপৰত যদি আপোনালোকে এতিয়াও সেই ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত থকা প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ'ছ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো প্ৰেক্টিস সিৰিজ 8 প্ৰথম প্ৰশ্নটো হৈছে ভাষাৰ শ্ৰেণী এটাত অন্য ধৰণে বা বিশেষ ধৰণে সক্ষম স্পেশালি এবলড শিক্ষাৰ্থীৰ একাত্মবোধ সফলতা আৰু আত্মবিশ্বাস বঢ়াই তোলাৰ উপায় হল ইয়াতে সুধিছে যে বিশেষভাৱে সক্ষম শ্ৰেণী কথা এটাত ছাত্ৰ-ছাত্ৰীসকলৰ যদি একাত্মবোধ সফলতা বা আত্মবিশ্বাস এইবিলাক বঢ়াই তুলিব লাগে তেনেহলে তলৰ কোনটো অপচন শুদ্ধ হ'ব প্ৰথম যেটো অপচন তাত কৈছে তেনে শিক্ষাৰ্থীৰ প্ৰয়োজন সম্ভালিব পৰাকৈ কেৱল যোগ্য কৰ্মীক নিযুক্তি দিব লাগে ইয়াতে কৈছে যে যিবোৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আছে হিয়তৰ অভাৱবোৰ বা হিয়তৰ প্ৰয়োজনবোৰ যাতে সম্ভালিব পাৰে তাৰ বাবে হিয়তক কিছু কৰ্মী নিযুক্তি দিলে সমস্যাটো সমাধান হ'ব এটো একেবাৰে অশুদ্ধ হয় দুই নম্বৰত কি কৈছে তেনে শিক্ষাৰ্থীবোৰে বিদ্যালয়ৰ পৰা শ্ৰেণীটোৰ অন্য শিক্ষাৰ্থীৰ সৈতে মিলামিছা কৰিব নোৱাৰাকৈ বেলেগ গটত ৰখা এটো একেবাৰে অশুদ্ধ হয় এই বিষয়ে আমি আগতো ডিসকাস কৰিছো যে আমি স্পেশালি এবল বা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক আমি সেপাৰেট কৰিব নালাগিব যদি আমি সুস্থ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা হিয়তক সেপাৰেট কৰি ৰাখো হিয়তে সদায় ভাবিব যে আমি হিয়ততকে বেলেগ আমি হিয়ততকৈ দুৰ্বল এনেধৰণে হিয়তে ভাবিব গতিকে হিয়তক সেপাৰেট কেতিয়াও কৰিব নালাগে একেলগে ৰাখিব লাগে হিয়তৰ লগত মিলামিছা কৰিব দিব লাগিব গতিকে 2 নম্বৰ অপচনটো অশুদ্ধ হয় 3 নম্বৰত কি কৈছে হুকিয়া ধৰণৰ পাঠ্যপুথিৰ যোগান ধৰা এইটো অশুদ্ধ হয় কাৰণ হিয়তৰ বাবে হুকিয়া পাঠ্যক্ৰম হ'ব নালাগিব হিয়তৰ বাবে জেনেৰেল যেটো পাঠ্যক্ৰম থাকিব সকলোৰে বাবে একে পাঠ্যক্ৰম হ'ব লাগিব আৰু সেই পাঠ্যক্ৰমৰ পৰা হিয়তে শিকিব পাৰিব তেতিয়া হিয়ত বাকি ছাত্ৰ-ছাত্ৰীসকলৰ সমান হ'ব পাৰিব নহলে হিয়ত বাকি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আঁতৰত গুচি যাব পৃথক হৈ যাব গতিকে এই অপচনটো অশুদ্ধ হয় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 4 সমিলমিল কাৰ্য সহযোগিতা আৰু আলোচনাৰ সুযোগ দি যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কি কৰিব লাগিব সমিলমিল কাৰ্য দিব লাগিব সুস্থ বিলাকৰ লগত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলক একেলগে মিলি কাম কৰিবলৈ দিব লাগিব কিছু হোমৱৰ্ক দিব লাগিব যিকোনো কাৰ্য হিয়তক দিব লাগিব ইজনে হিজনক যাতে সহযোগিতা কৰে তাৰ বাবে হিয়তক সুযোগ দিব লাগিব আলোচনা কৰিবলৈ সুযোগ দিব লাগিব তেনেদৰেহে হিয়তে আগবাঢ়িব পাৰিব নজনাজনে জনাৰ পৰা শিকিব পাৰিব নহলে হিয়ত সদায় দুৰ্বল হৈ থাকিব আৰু নিজকে সেপাৰেট বুলি ফিল কৰিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ 4 এতিয়া ইছু কোৱেশ্চন নম্বৰ 2 লৈকে দ্বিভাষিক শ্ৰেণী কথা এটাত যত নিজৰ ভাষা কোৱা আৰু নিৰ্দিষ্ট লক্ষ্য ভাষা কোৱা ছাত্ৰ-ছাত্ৰী মিহলি হৈ থাকে তেনে শ্ৰেণী কথা এটা সুবিধাদায়ক হোৱাৰ কাৰণ হল ইয়াতে কৈছে যে দ্বিভাষিক শ্ৰেণী কথা এটা দুটা ভাষা তাত চলে এটা মাতৃভাষা চলে আৰু এটা আন এটা ভাষা চলে সাপোজ ইংৰাজী ভাষা আমি ধৰি ললো গতিকে দ্বিভাষিক এটা শ্ৰেণী কথা হয় তাত নিজৰ ভাষা কোৱা ছাত্ৰ-ছাত্ৰী আছে মানে মাতৃভাষা কোৱা ছাত্ৰ-ছাত্ৰীও আছে আৰু এটা নিৰ্দিষ্ট ভাষা আমি যিকোনো ভাষা ধৰি লব পাৰো সেই ভাষাটোৰ ছাত্ৰ-ছাত্ৰী তাত মিহলি হৈ আছে তেনেকুৱা এটা শ্ৰেণী কথাত কি কি সুবিধা থাকিব পাৰে ইয়াত অপচনত দিয়া আছে প্ৰথম অপচনত কৈছে ছাত্ৰ-ছাত্ৰীয়ে কম কথা পাতে বাবে মনোযোগ বেছি থাকে কাৰণ বেলেগ বেলেগ ভাষাৰ ছাত্ৰ-ছাত্ৰী আছে গতিকে হিয়তে ইজনে আনজনৰ কথা বেছি পাতিব নোৱাৰিব সেইবাবে মনোযোগ বাঢ়ে এইটো শুদ্ধ নহয় 2 নম্বৰত কি কৈছে লক্ষ্য ভাষা কোৱা ছাত্ৰ-ছাত্ৰীক আৰু এটা ভাষা শিকিবলৈ উদগনি দিয়া হয় যে যিবোৰ লক্ষ্য ভাষা কোৱা হয় লক্ষ্য ভাষা মানে টাৰ্গেটেড ল্যাঙ্গুৱেজৰ কথা কৈছে সাপোজ আমি ইংৰাজী ভাষা বুলি ধৰি লব পাৰো সেই ভাষাটো ছাত্ৰ-ছাত্ৰীসকলে শিকি আছে গতিকে সেই ভাষা কোৱা ছাত্ৰ-ছাত্ৰীসকলক আৰু এটা ভাষা ক'বলৈ সুযোগ দিয়ে 3 নম্বৰত কি কৈছে হুকিয়া প্ৰকল্পৰ সুযোগ পোৱা যায় আৰু 4 নম্বৰত কৈছে দুটা ভাষাতে বেছি কাম কৰাৰ ন্যায্যতা থাকে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 যে লক্ষ্য ভাষা কোৱা ছাত্ৰ-ছাত্ৰীক আন এটা ভাষা শিকিবলৈ উদগনি দিয়ে যিসকলে লক্ষ্য ভাষা ক'ব সাপোজ ইংৰাজী ভাষা হিয়তে কয় গতিকে হিয়তে অসমীয়া ভাষাটো তাৰ লগতে শিকিব পাৰিব গতিকে দুটা ভাষা শিকাৰ বাবে হিয়তৰ কি থাকে স্কোপ থাকে গতিকে দ্বিভাষিক শ্ৰেণী কথাত হেতু এটা সুবিধা থাকে যে ছাত্ৰ-ছাত্ৰীসকলে দুটা ভাষা শিকিব পাৰে বা শিকাৰ বাবে হিয়তে উদগনি পায় এতিয়া ইছু কোৱেশ্চন নম্বৰ 3 লৈকে লেখনি এটাৰ মূল্যায়ন কৰোতে প্ৰথম দিশটো হল যে লিখা এটা আমি যদি মূল্যায়ন কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলক কিবা লিখিব দিলো আৰু হেতু যদি আমি মূল্যায়ন কৰিব লাগে তেনেহলে আমি কোনটো দিশত আমি গুৰুত্ব দিব লাগিব প্ৰথম অপচনত কৈছে ব্যাকৰণৰ গাঁথনি 2 নম্বৰত কৈছে শব্দৰ সীমা 3 নম্বৰত কৈছে বিষয়বস্তুৰ প্ৰাসংগিকতা আৰু ই প্ৰেৰণ কৰিব পৰা বাণী আৰু চতুৰ্থত কৈছে শব্দ সম্ভাৰৰ প্ৰাচুৰ্য এতিয়া এই বিষয়ে আমি আগতো আলোচনা কৰিছো
গতিকে আপোনালোকে সেই ভিডিঅ'বোৰ প্লেলিষ্টৰ পৰা চাব পাৰিব গতিকে লিখনি এটাৰ আমি যেতিয়া মূল্যায়ন কৰিম প্ৰথম আমাৰ দিশটো হ'ব অপচন নম্বৰ 3 হেতু শুদ্ধ উত্তৰ বিষয়বস্তুৰ প্ৰাসংগিকতা আমি বিষয়বস্তুৰ প্ৰাসংগিকতাটো চাব লাগিব এটো ঠিক যে ব্যাকৰণৰ গাঁথনিও থাকিব লাগিব ব্যাকৰণ যদি ভুল কৰি লিখে তেতিয়া হলে আমি তাক ভাল লিখনি বুলি ক'ব নোৱাৰো শব্দৰ সীমাও যথেষ্ট গুৰুত্বপূৰ্ণ হয় সৰু এটা প্ৰশ্নৰ উত্তৰ লিখিব গলে বহুত দীঘলকে লিখিলে হেতু শুদ্ধ বুলি কোৱা নাযায় তাৰ লগতে 4 নম্বৰ যেটো অপচন আছে শব্দ সম্ভাৰৰ প্ৰাচুৰ্য এটোও যথেষ্ট প্ৰয়োজন হয় শব্দ সম্ভাৰ থাকিব লাগিব কিন্তু সকলোতকৈ ইম্পৰ্টেন্ট হৈছে অপচন নম্বৰ 3 টো বিষয়বস্তুৰ প্ৰাসংগিকতা প্ৰথম দিশটো আমি ইয়াতেই গুৰুত্ব দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলক যেটো বিষয়ৰ ওপৰত লিখিব দিছিল সেই বিষয়টোৰ ওপৰত লিখা হৈছে নে হনে হিয়তক যদি গৰুৰ ওপৰত ৰচনা লিখিব দিয়া হৈছে যদি ছাগলীৰ ওপৰত লিখিছে তেনেহলে হেতু ভাল লিখনি বুলি ক'ব নোৱাৰে যদিও তেওঁ শুদ্ধ গ্ৰামাৰ লিখিছে শব্দৰ সীমাটো ঠিক আছে বা শব্দ সম্ভাৰৰ প্ৰাচুৰ্যতা আছে কিন্তু তেওঁৰ মূল বিষয়বস্তুটো এটাত নাই বা বিষয়বস্তুৰ প্ৰাসংগিকতা এটোৰ নাই গতিকে তাক ভাল লিখনি বুলি ক'ব নোৱাৰে সেইবাবে আমি লেখনি এটা মূল্যায়ন কৰোতে প্ৰথম দিশটো আমি চাব লাগিব বিষয়বস্তুৰ প্ৰাসংগিকতা আছে নে নাই এতিয়া আইছো কোৱেশ্চন নম্বৰ 4 লৈকে ছাত্ৰ-ছাত্ৰীৰ উত্তৰ বহিৰ ভুল শুধৰোৱাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল শিক্ষকে ছাত্ৰ-ছাত্ৰীক বেছিকৈ অনুশীলন কৰিবলৈ দিয়াটো শুদ্ধ উত্তৰটো বৰ্ডত লিখি দিয়াটো ভুলটো বাৰে বাৰে কৈ দিয়াটো আৰু 4 নম্বৰত কৈছে ভুলবোৰ চিহ্নৰ দ্বাৰা উলিয়াই দি ছাত্ৰ-ছাত্ৰীক নিজেই শুধৰাবলৈ দিয়াটো এতিয়া ছাত্ৰ-ছাত্ৰী যেতিয়া আমি উত্তৰ বহি এখন চেক কৰিম তেতিয়া তাত বিভিন্ন ভুল হ'ব পাৰে সেই ভুলবোৰ আমি কেনেদৰে শুধৰাই দিম কোনটো উপায়েৰে শুধৰাই দিলে বেছি ফলপ্ৰসূ হ'ব বেছি লাভ হ'ব গতিকে অপচনত থকা গটেকিতে আমি কৰিব পাৰো উত্তৰটো আমি বৰ্ডত লিখিও দিব পাৰো আৰু যেটো ভুল কৰিছে বাৰে বাৰে আমি কৈও দিব পাৰো কিন্তু প্ৰশ্নত কৈছে আটাইতকৈ বেছি কোনটোৰ পৰা লাভ হ'ব হেতু হ'ব অপচন নম্বৰ 4 ভুলবোৰ চিহ্নৰ দ্বাৰা উলিয়াই দি ভুলবোৰ আমি চিহ্ন দি উলিয়াই দিব লাগিব সাপোজ কৰবাত বানান ভুল হলে হেতু আমি সাৰ্কুল কৰি দিলো বা আন্ডাৰলাইন কৰি দিলো গতিকে হিয়তে সেই সাৰ্কুলটো হিয়তে নিজে নিজে চাব যে ইয়াতে কি ভুল হল কিয় এটো সাৰ্কুল কৰি দিছে কিয় এটো আন্ডাৰলাইন কৰি দিছে কিয় এটো কাটি দিছে হিয়তে নিজে নিজে সেই ভুলটো বিচাৰিব গতিকে তেতিয়া হিয়তে বেছি ভালদৰে শিকিব পাৰিব আৰু সেই শিকাটো বহু দিনলৈ মনতো থাকিব গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 4 টো এতিয়া আইছো কোৱেশ্চন নম্বৰ 5 লৈকে শিকাৰৰ আচৰণভংগী জানিবৰ বাবে আটাইতকৈ কাৰ্যকৰী উপায়টো হৈছে এই প্ৰশ্নত কৈছে যে শিকাৰৰ আচৰণভংগী ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণভংগী আমি জানিব যদি লাগে বিহেভিয়াৰ যদি আমি জানিব লাগে তেনেহলে তলৰ কোনটোৰ জৰিয়তে আমি বেছি ভালদৰে আমি জানিব পাৰিম আমি প্ৰশ্নবোৰ চাব লাগিব প্ৰশ্নত কৈছে আটাইতকৈ কাৰ্যকৰী উপায় কোনটো হ'ব 1 2 3 4 গটেকিটাই কাৰ্যকৰী কিন্তু আটাইতকৈ কাৰ্যকৰী কোনটো হ'ব হেতু হল প্ৰশ্ন গতিকে সাৰমৰ্মমূলক পৰীক্ষাৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ আচৰণভংগী জানিব পাৰো সৰু সৰু আমোদজনক ঘটনাৰ তথ্য বা এনেক্ডোটাল ৰেকৰ্ডৰ জৰিয়তে আমি পাৰো বা পোৰ্টফলিঅ'ৰ জৰিয়তে পাৰো আৰু বিভাগীয় পৰীক্ষাৰ জৰিয়তে পাৰো কিন্তু আটাইতকৈ কাৰ্যকৰী হ'ব ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণভংগী জানিবৰ বাবে হেতু হৈছে অপচন নম্বৰ 3 পোৰ্টফলিঅ' এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছো আপোনালোকে প্লেলিষ্টৰ পৰা চাই লব পোৰ্টফলিঅ'ৰ ওপৰত ভিডিও আছে এনেক্ডোটাল ৰেকৰ্ডৰ ওপৰত ভিডিও আছে এই ভিডিওবোৰ চালে আপোনালোকে বেছি ভালদৰে ডিটেইলছত জানিব পাৰিব পোৰ্টফলিঅ' কেনেদৰে বনাই কি থাকে তাৰ উদ্দেশ্য কি সকলোবোৰ আপোনালোকে জানিব পাৰিব গতিকে পোৰ্টফলিঅ'ৰ জৰিয়তে আমি এজন ছাত্ৰৰ আচৰণভংগী জানিব পাৰো তেওঁ এনুৱেল স্পৰ্টছত কেনে ধৰণৰ পাৰদৰ্শিতা আছিল সোশ্যাল ওয়াৰ্কত তেওঁৰ পাৰ্টিসিপেশন কেনে খেলা ধুলাত তেওঁৰ কেনে ধৰণৰ পাৰ্টিসিপেশন পঢ়া শুনাত কেনে ধৰণৰ পাৰ্টিসিপেশন এই সকলোবোৰ আমি পোৰ্টফলিঅ'ত পাওঁ গতিকে পোৰ্টফলিঅ'ৰ জৰিয়তে আচৰণভংগী জনাত বেছি সহায় কৰে এতিয়া আইছো কোৱেশ্চন নম্বৰ 6 লৈকে ভাষা আহৰণৰ প্ৰসংগত শব্দ সম্পৰ্কীয় তথা আভিধানিক বিকাশে লেক্সিক্যাল ডেভেলপমেন্টে কি হুচায় সো ইয়াতে হুদিছে লেক্সিক্যাল ডেভেলপমেন্টৰ কথা লেক্সিক্যাল ডেভেলপমেন্ট মানে কি আমি হেতু আগতে জানিব লাগিব লেক্সিক্যাল ডেভেলপমেন্ট হৈছে শিশুসকলে 18 মাহত কিমান এপ্ৰক্সিমেটলি শব্দ শিকে ক'ব পৰা হয় 2 বছৰত কিমানটা হয় 5 বছৰত কিমান হয় 7 বছৰত কিমান হয় এটোই হৈছে লেক্সিক্যাল ডেভেলপমেন্ট হিয়তৰ বয়স বাঢ়ি যোৱাৰ লগে লগে হিয়তৰ ওয়াৰ্ড ষ্টক হিয়তৰ বাঢ়ি যায় বেছি শব্দ হিয়তে শিকে বেছি শব্দ হিয়তে ক'বলৈ আৰম্ভ কৰে গতিকে যেনে ইয়াতে লিখা আছে 18 মাহত 50টা এপ্ৰক্সিমেট শব্দ হিয়তে শিকে 2 বছৰত এপ্ৰক্সিমেট 200টা শব্দ শিকে এনেদৰে হিয়তে লাহে লাহে ওয়াৰ্ড ষ্টক বাঢ়ি যায় এই ডেভেলপমেন্টকে কোৱা হয় লেক্সিক্যাল ডেভেলপমেন্ট বুলি গতিকে প্ৰশ্নত সুধিছিলে ভাষা আহৰণৰ প্ৰসংগত শব্দ সম্পৰ্কীয় তথা আভিধানিক বিকাশে কি হুচায় হেতু হ'ব অপচন নম্বৰ 3 শব্দৰ আহৰণ হুচায় লেক্সিক্যাল ডেভেলপমেন্ট মানে শব্দৰ আহৰণ শব্দ হিয়তে কিমান শিকিছে হেতুকে লেক্সিক্যাল ডেভেলপমেন্ট বুলি কোৱা হয় সামাজিক বা ব্যক্তিগত হ'ব পাৰে ব্যক্তিগতভাৱে হিয়তে শিকিব পাৰে কিছুমান শব্দ সমাজখনৰ পৰা হিয়তে শিকে যিমানে ডাঙৰ হৈ আহিব সমাজত বিভিন্ন শব্দ মানুহৰ মুখৰ পৰা শুনে আৰু শুনি হিয়তে শিকে গতিকে এনেদৰে হিয়তে শব্দবোৰ আহৰণ কৰে আৰু ইয়াকে কোৱা হয় লেক্সিক্যাল ডেভেলপমেন্ট বুলি
এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈকে শ্ৰেণীকোঠাত খেলা-ধূলা বা ধেমালিৰ জৰিয়তে শিক্ষাৰ্থীক ভাষা দক্ষতা আহৰণ কৰা কাৰ্য কেনে হোৱা উচিত এই প্ৰশ্নত কৈছে যে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক খেলা-ধূলা কৰিব দিয়া হৈছে বা ধেমালিৰ জৰিয়তে সিহঁতক ভাষা দক্ষতা শিকোৱা হৈছে যে এটা ভাষা সিহঁতক শিকোৱা হৈছে যিকোনো ভাষা হ'ব পাৰে মাতৃভাষা হ'ব পাৰে বা টাৰ্গেটেড লেংগুৱেজ হ'ব পাৰে সেই ভাষাটো সিহঁতক খেলা-ধূলাৰ জৰিয়তে বা ধেমালিৰ জৰিয়তে সিহঁতক শিকোৱা হৈছে গতিকে প্ৰশ্নত সুধিছে যে এই ধেমালি বা খেলা-ধূলা কেনে ধৰণৰ হোৱাটো উচিত প্ৰথমটোত কৈছে প্ৰযুক্তি জড়িত কাৰ্যবোৰতকৈ কম খৰচী হোৱাটো উচিত মূল্যাংকন আৰু সাফল্য অৰ্জনৰ লগত সম্পৰ্কিত 3 নম্বৰত কৈছে পাঠ্যপুথিয়ে কমকৈ ব্যৱহাৰ কৰা আৰু 4 নম্বৰত কৈছে সাহিত্যিক পঠনৰ আধিক্য গতিকে এই যে খেলা-ধূলাবিলাক দিয়া হয় ছাত্ৰ-ছাত্ৰীসকলক খেলা-ধূলাৰ জৰিয়তে সিহঁতক শিকোৱা হৈছে গতিকে সেই খেলা-ধূলাবোৰ কি হ'ব লাগিব মূল্যাংকন কৰিব পৰা হ'ব লাগিব বা সেই খেলা-ধূলাৰ জৰিয়তে যাতে সিহঁতে সাফল্য অৰ্জন কৰিব পাৰে সিহঁতৰ লাভ হয় তেনে ধৰণৰ খেলা-ধূলা হ'ব লাগিব অকল সিহঁতক টাইম পাছ কৰাৰ বাবে খেলা-ধূলা কৰিব দিলে বিশেষ লাভ একো নহ'ব গতিকে খেলা-ধূলাৰ জৰিয়তে সিহঁতে কিমান দূৰ শিকিব পাৰিছে তাৰ আমি মূল্যাংকন কৰিব পাৰিব লাগিব যে এইখিনি শিকিব পাৰিলে ইয়াতে শিকিব পৰা নাই বা সিহঁতে সাফল্য অৰ্জন কৰাটো যথেষ্ট প্ৰয়োজন এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে শ্ৰেণীকোঠা এটাত পাঠ গ্ৰাফিক্স এনিমেশ্যন আৰু ধ্বনিৰ একত্ৰ প্ৰয়োগে নিৰ্দেশ কৰে এই বিষয়ে আমি আগতো আলোচনা কৰি আছোঁ এটা শ্ৰেণীকোঠাত যেতিয়া পাঠ্যপুথিও প্ৰয়োগ কৰা হৈছে গ্ৰাফিক্সৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলক বুজোৱা হৈছে এনিমেশ্যনৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলক বুজোৱা হৈছে গতিকে এই গোটেইবিলাক একেলগে ছাত্ৰ-ছাত্ৰীসকলক বুজাৰ বাবে ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াক কি বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব মাল্টিমিডিয়া বুলি কোৱা হ'ব মাল্টিমিডিয়া মানে এটাত কৰি বেছি হ'ব লাগিব সাপোজ পাঠ্যপুথিও আছে বা তাত অডিও ব্যৱহাৰ কৰা হৈছে ভিডিঅ'ৰ জৰিয়তে শিকোৱা হৈছে হেতু হ'ল মাল্টিমিডিয়া গতিকে মাল্টিমিডিয়াৰ ওপৰতো অলৰেডি ভিডিঅ' বনোৱা হৈছে সেপাৰেট ভিডিঅ' আছে আপোনালোকে প্লেলিষ্টৰ পৰা চাই ল'ব বেছি ভালদৰে ডিটেইলছত জানিব পাৰিব গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 4 এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে প্ৰতিকাৰমূলক বা ৰিমেডিয়েল শিক্ষা নিৰ্দেশিত হয় এই বিষয়ে আমি আগত আলোচনা কৰিছোঁ ৰিমেডিয়েল টিচিঙৰ ওপৰত বা প্ৰতিকাৰমূলক শিক্ষাৰ ওপৰত অলৰেডি সেপাৰেট ভিডিঅ' বনোৱা হৈছে কন্টেন্টৰ ওপৰত আপোনালোকে সেই ভিডিঅ' চালে বেছি ভালদৰে বুজিব পাৰিব সো ইয়াত প্ৰশ্নত সুধিছে যে প্ৰতিকাৰমূলক বা ৰিমেডিয়েল শিক্ষা নিৰ্দেশিত হয় বা এই শিক্ষাৰ মূল উদ্দেশ্য কি তেনে ধৰণৰ সুধিব পাৰে গতিকে ৰিমেডিয়েল টিচিং মানে হৈছে কি ছাত্ৰ-ছাত্ৰীসকলক যেতিয়া জেনেৰেল এটা ক্লাছ দিয়া হয় আৰু ক্লাছৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰীক্ষা লোৱা হ'ব সিহঁতক এছেছ কৰিব লাগিব সিহঁতক মূল্যাংকন কৰিব লাগিব তাৰ পিছত তাৰে বহু ছাত্ৰ-ছাত্ৰীয়ে পাৰিব কিন্তু বহু ছাত্ৰ-ছাত্ৰীয়ে নোৱাৰিব কৰবাত কিবা আখোৱা থাকি যাব কৰবাত কিবা ভুল ত্ৰুটি সিহঁতৰ ৰৈ যাব গতিকে শিক্ষকজনে কি কৰিব লাগিব সেই ভুল ত্ৰুটিবোৰ পৰীক্ষা কৰি উলিয়াব লাগিব যে কাৰ ক'ত ভুল আছে কিয় ভুল হ'ল কি শিকিব পৰা নাই সেইখিনি শিক্ষকে ডায়াগন'জ কৰিব লাগিব আৰু ডায়াগন'জ কৰাৰ পিছত সিহঁতক কি কৰিব লাগিব সেই কথাখিনি নিহিকাকৈ সিহঁতক পাছ কৰাই দিব নোৱাৰে সেই কথাখিনি সিহঁতক ৰিমেডিয়েল টিচিঙৰ জৰিয়তে প্ৰতিকাৰমূলক শিক্ষাৰ জৰিয়তে শিকাব লাগিব যিখিনি ছাত্ৰ-ছাত্ৰীয়ে শিকিব পৰা নাই তাৰ পিছত সিহঁতৰ আকৌ এছেছমেন্ট কৰিব লাগিব বা মূল্যাংকন কৰিব লাগিব গতিকে এনেদৰে ৰিমেডিয়েল টিচিঙৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক আখোৱাসমূহ দূৰ কৰা হয় গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 2 হ'ব শিকনৰ আখোৱা দূৰ কৰাত সহায় কৰে ৰিমেডিয়েল টিচিঙে সো এতিয়া আহিছোঁ আজি ভিডিঅ'টি শেষৰটি প্ৰশ্নলৈ কুৱেশ্যন নম্বৰ 10 গ্ৰহণযোগ্য উচ্চাৰণ প্ৰয়োগ কৰি শিক্ষাৰ্থীয়ে যেতিয়া ব্যাকৰণগতভাৱে শুদ্ধ আৰু উপযুক্ত প্ৰসংগত যুক্তিযুক্ত বাক্য ক'ব পাৰে তেতিয়া হেয়া হয় মূল্যাংকনৰ অংশ সৃজনী শক্তি মূল্যাংকনৰ অংশ কথন মূল্যাংকনৰ অংশ লিখন মূল্যায়নৰ অংশ নে শ্ৰৱণ মূল্যায়নৰ অংশ সো ইয়াতে প্ৰশ্নত কি কৈছে যে গ্ৰহণযোগ্য উচ্চাৰণ প্ৰয়োগ কৰি যে শিক্ষাৰ্থীয়ে বা ছাত্ৰ-ছাত্ৰীসকলে উচ্চাৰণ গ্ৰহণযোগ্য মানে শুদ্ধ উচ্চাৰণ কৰিছে তাৰ লগতে ব্যাকৰণবোৰ হিয়তে শুদ্ধকৈ কৈছে গতিকে এনেধৰণে যদি আমি মূল্যায়ন কৰোঁ তেতিয়া সেই মূল্যায়নটো কিহৰ মূল্যায়ন হ'ব সৃজন শক্তিৰ হ'ব কথনৰ হ'ব লিখনৰ হ'ব নে শ্ৰৱণৰ হ'ব ডেফিনেটলি উত্তৰ হ'ব অপচন নম্বৰ 2 কথনৰ হ'ব কাৰণ উচ্চাৰণটো কিহৰ লগত জড়িত কথনৰ লগত জড়িত যেহেতু শিক্ষাৰ্থীয়ে উচ্চাৰণ শুদ্ধকৈ কৈছে তাৰ উপৰিও ব্যাকৰণো শুদ্ধকৈ কৈছে গতিকে দুয়োটাই কোৱাৰ লগতে জড়িত হয় গতিকে ডেফিনেটলি মূল্যায়নটো কিহৰ হ'ব কথনৰ হ'ব যদি লিখাৰ লগত জড়িত হ'লেতেন লিখনৰ মূল্যায়ন হ'লেতেন শুনাৰ লগত জড়িত হ'লে শ্ৰৱণৰ মূল্যায়ন হ'লেতেন আৰু সৃজন শক্তি মানে সৃষ্টি কৰা হিয়তে যদি নিজে কিবা সৃষ্টি কৰিব পাৰিছে তেতিয়া হ'লে হেতু সৃজন শক্তিৰ মূল্যায়ন হ'লেতেন কিন্তু ইয়াতে কোনো সৃষ্টি কৰা নাই কেৱল উচ্চাৰণ শুদ্ধকৈ আৰু ব্যাকৰণ শুদ্ধভাৱে ক'ব পৰা হৈছে গতিকে এটো কথনৰ মূল্যায়নৰ অংশ হয় সো গতিকে আজি ভিডিঅ'ত আমি 10টা কুৱেশ্যন আমি প্ৰেক্টিছ কৰিলো আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব প্লেলিষ্টৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে গতিকে আজি ভিডিঅ'টিৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ